নমস্কাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আসাম জিকে সিৰিজৰ 3 নম্বৰ ক্লাছটোৰ আজি আৰম্ভ কৰিম। মই আশা ৰাখিছো যে আপোনালোকে যোৱা দুটা ভিডিঅ' আসাম জিকেৰ নিশ্চয় চালে। যদি চোৱা নাই তেনেহলে প্ৰথমতে আপোনালোকে সেই দুটা ভিডিঅ' চাই লওক, তাৰ পিছতহে এই আজিৰ ক্লাছটো এটেণ্ড কৰিব। ঠিক আছে। এই সম্পূৰ্ণ আসাম ষ্টেটিক জিকে কোৰ্সটো আমাৰ আহিবলগীয়া ADRE, আসাম পুলিচ, DME এই সকলোবোৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব আৰু আমি খুব সহজভাৱে আপোনালোকক টপিকখিনি ডিসকাস কৰিছো আপোনালোকৰ আগত, যাতে আপোনালোকৰ বুজাত অলপো অসুবিধা নহয়। ঠিক আছে, তেনেহলে আমি স্টাৰ্ট কৰো আজি ক্লাছটো। আমি পঢ়ি আছিলো মনুমেন্টস অফ আসামৰ ওপৰত। অসমত যিমান হ'ব মনুমেন্টস আছে সেই সকলোবোৰ মনুমেন্টস আমি যোৱা দুটা ক্লাছত কভাৰ কৰিলো আৰু আজি 3 নম্বৰ ক্লাছটোত আমি আমাৰ মনুমেন্টস অফ আসামৰ ক্লাছটো শেষ হ'ব। ঠিক আছে। আমি যোৱা দুটা ক্লাছত 16টা মনুমেন্টসৰ ওপৰত ডিসকাস কৰিলো। আজি আমি 17 নম্বৰ পৰা ষ্টাৰ্ট কৰিম। প্ৰথমতে আমি পঢ়িম শিখ গুৰুদ্বাৰা। এই শিখ গুৰুদ্বাৰাটো ক'ত আছে? ধুবুৰীত আছে। মনত ৰাখিব আৰু এইটো খুবেই ইম্পৰ্টেণ্ট হয়। আৰু এই গুৰুদ্বাৰাটো 9 নম্বৰ শিখ গুৰু, তেখেতৰ নাম আছিল গুৰু টেগ বাহাদুৰ। তেখেতে যেতিয়া অসমলৈ আহিছিলে তেতিয়া তেখেতে ধুবুৰীত এই গুৰুদ্বাৰাটো স্থাপন কৰিছিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। তাৰপিছত বামুণী পাহাৰ। আমি সকলোৱে জানো বামুণী পাহাৰ ক'ত আছে? তেজপুৰত আছে। তেজপুৰৰ পূব ফালে আছে বামুণী পাহাৰ। আৰু এই বামুণী পাহাৰত কোন দুজন ভগৱানক পূজা কৰা হয়? সেই দুইজন হ'ল লৰ্ড বিষ্ণু আৰু লৰ্ড শিৱ। তাৰ লগতে তেজপুৰত আছে মহাভৈৰৱ মন্দিৰ। আমি সকলোৱে শুনিছো মহাভৈৰৱ মন্দিৰৰ কথা। এই মহাভৈৰৱ মন্দিৰটো নিৰ্মাণ কৰিছিলে বানাসুৰ। ঠিক আছে, এক মিনিট ৰ'ব। এতিয়া ঠিক আছে। আমি পাতি আছিলো মহাভৈৰৱ মন্দিৰৰ কথা। এই মহাভৈৰৱ মন্দিৰটো নিৰ্মাণ কৰিছিলে বানাসুৰে। ঠিক আছে। কিন্তু বৰ্তমান দিনৰ যোনটো মন্দিৰ, সেই মন্দিৰটো নিৰ্মাণ কৰিছিলে শালস্তম্ভ ডাইনেষ্টিৰ ৰুলাৰসকলে। ঠিক আছে। আৰু কেতিয়া নিৰ্মাণ কৰিছিলে? 5th to 9th century। ঠিক আছে। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। বানাসুৰে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিলে বুলি আমি সকলোৱে জানো, কিন্তু বৰ্তমান প্ৰেজেন্ট ডে যদি টেম্পলটোৰ কথা সোধে তেনেহলে আমি ক'ব লাগিব যে শালস্তম্ভ ডাইনেষ্টিৰ ৰুলাৰসকলেহে বৰ্তমান মন্দিৰটো নিৰ্মাণ কৰিছিলে। তাৰপিছত ৰাণাচান্দি টেম্পল অফ মাইবং। এই ৰাণাচান্দি টেম্পল অফ মাইবংটো ক'ত অৱস্থিত? নৰ্থ কাছাৰ হিলছত। আৰু কোনে বনাইছিলে? এই মন্দিৰটো বনাইছিলে হিডিম্বেশ্বৰ হৰিশ চন্দ্ৰ আৰু 1721ত এই মন্দিৰটো নিৰ্মাণ কৰিছিলে। ঠিক আছে। নেক্সট আহিলে দেওপাহাৰ। দেওপাহাৰ শিৱ মন্দিৰ কোন ডিষ্ট্ৰিক্টত আছে? এই দেওপাহাৰ শিৱ মন্দিৰ আছে গোলাঘাট ডিষ্ট্ৰিক্টত। আৰু এই মন্দিৰটো কোনে নিৰ্মাণ কৰিছিলে? শালস্তম্ভ ডাইনেষ্টিৰ এজন ৰজাই নিৰ্মাণ কৰিছিলে ইন এৰাউণ্ড 8th to 9th century। মনত ৰাখিব, কোনে নিৰ্মাণ কৰিছিলে? শালস্তম্ভ ডাইনেষ্টিৰ এজন ৰজাই। তাৰপিছত নেঘেৰিটিং শিৱদৌল। এই নেঘেৰিটিং শিৱদৌলটো ক'ত অৱস্থিত? গোলাঘাটতে অৱস্থিত। আৰু এই মন্দিৰটো নিৰ্মাণ কৰা আৰম্ভ কৰিছিলে প্ৰতাপসিংহই। প্ৰতাপসিংহই কি কৰিছিলে? প্ৰথমতে এটা শিৱ মন্দিৰ তাত স্থাপন কৰিছিলে। কিন্তু এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিলে আহোম ৰজা ৰাজেশ্বৰ সিংহই। আৰু ৰাজেশ্বৰ সিংহই শেষ কৰিব নোৱাৰাত লক্ষ্মী সিংহই লাষ্টত এই মন্দিৰটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিলে। মনত ৰাখিব, নেঘেৰিটিং শিৱদৌল। তাৰপিছত জয়দৌল। আমি সকলোৱে জানো জয়দৌল ক'ত আছে? জয়দৌল আছে জেৰেঙা পথাৰত। আৰু কোনে নিৰ্মাণ কৰিছিলে?
জয়দৌল নিৰ্মাণ কৰিছিলে ৰুদ্ৰসিংহই তেখেতৰ মাতৃ জয়মতীক সুঁৱৰি পেলাই এই জয়দৌলটো নিৰ্মাণ কৰিছিলে। ইয়াৰ লগতে তেখেতে এটা পুখুৰীও খান্দিছিলে আৰু সেই পুখুৰীটোৰ নাম আমি সকলোৱে জানো জয়সাগৰ পুখুৰী। ঠিক আছে, তাৰপিছত আহিলে ঘনশ্যাম দৌল। যেতিয়া স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোমৰ ৰজা আছিল তেতিয়া তেখেতে ৰংপুৰ চহৰখন পুনৰ নিৰ্মাণ কৰিছিল বা খুব সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ এজন আৰ্কিটেক্ট মাতি আনিছিল। ঘনশ্যাম বুলি এজন আৰ্কিটেক্ট মাতি আনিছিল, তেখেতক কোচবিহাৰৰ পৰা মাতি আনিছিল। এই ঘনশ্যামে আমাৰ অসমত থাকোঁতে, অসমৰ ৰংপুৰত যেতিয়া আছিলে, সেই যোনটো ঘৰত আছিলে বা যোনডোখৰ ঠাইত আছিলে সেই ঠাইতে বৰ্তমান ঘনশ্যাম দৌলটো আছে। ঠিক আছে, অৰ্থাৎ সেই ঘৰটোকে ঘনশ্যাম দৌল বুলি কোৱা হ'ল। গুৰুত্বপূৰ্ণ হয়। তাৰপিছত আহিলে ফাকুৱা দৌল। ফাকুৱা দৌলো ক'ত আছে? ৰংপুৰতে আছে। আৰু ফাকুৱা দৌলো কোনে নিৰ্মাণ কৰিছিল? ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। ৰুদ্ৰসিংহই নিজৰ মাক জয়মতীৰ এটা সোণৰ ষ্টেচু বনাইছিল আৰু সেই মূৰ্তিটো ৰুদ্ৰসিংহই পুতি পেলাই তাৰ ওপৰত মৈদাম বনাইছিল আৰু সেই মৈদামটোৰ ওপৰতে ফাকুৱা দৌলটো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। নেক্সট আমি চাওঁ ৰঙানাথ দৌল। এই ৰঙানাথ দৌলটো ফাকুৱা দৌলৰ কাষতে লাগি আছে আৰু এইটো কোনে নিৰ্মাণ কৰিছিলে? ৰুদ্ৰসিংহই 1704 চনত। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট গৌৰীসাগৰ দৌল। এই গৌৰীসাগৰ দৌলটো কোনে নিৰ্মাণ কৰিছিলে? এই গৌৰীসাগৰ দৌলটো নিৰ্মাণ কৰিছিলে স্বৰ্গদেউ শিৱসিংহৰ পত্নী। তেখেতক কি বুলি কোৱা হয়? বৰৰজা বুলি কোৱা হয়। কোনগৰাকী বৰৰজা? ফুলেশ্বৰী কোঁৱৰী। ফুলেশ্বৰী কোঁৱৰীয়ে গৌৰীসাগৰ দৌল নিৰ্মাণ কৰিছিলে। তাৰ লগতে স্বৰ্গদেউ শিৱসিংহৰ আৰু এগৰাকী পত্নী, তেখেতৰ নাম হৈছে বৰৰজা অম্বিকা। বৰৰজা অম্বিকাই শিৱদৌল নিৰ্মাণ কৰিছিলে। মনত ৰাখিব। ঠিক আছে, আৰু এগৰাকী স্বৰ্গদেউ শিৱসিংহৰ পত্নী আছিল, তেখেতৰ নাম আছিল বৰৰজা সৰ্বেশ্বৰী। মনত ৰাখিব। তাৰপিছত শেষত আমি চাওঁ মালিনী থান মন্দিৰ বা মালিনী থান টেম্পল। এই মন্দিৰটো ক'ত আছে? চিয়াং ডিষ্ট্ৰিক্ট, অৰুণাচল প্ৰদেশ। কিন্তু আমাৰ অসমৰ ধেমাজি ডিষ্ট্ৰিক্টৰ বৰ্ডাৰত লাগি আছে। ঠিক আছে, যেতিয়া ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক পলুৱাই লৈ আহিছিল শদিয়াৰ পৰা, তেতিয়া আহি এই জেগাটুকাত, বৰ্তমান য'ত মালিনী থান মন্দিৰ আছে, এই জেগাটুকাত তেখেতে কিছু সময়ৰ বাবে আশ্ৰয় লৈছিল। আৰু সেই আশ্ৰয় লওঁতে আমাৰ শিৱ বাবা আৰু পাৰ্বতী মায়ে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী মাক কি কৰিছিল? ফুলে সজ্জাৰে কি বুলি কয়, আদৰণি জনাইছিল। আৰু ভগৱান শ্ৰীকৃষ্ণই পাৰ্বতী মাক মালিনী নাম দিয়াৰ কাৰণে এই মন্দিৰৰ নাম মালিনী থান মন্দিৰ হিচাপে ৰখা হ'ল। ঠিক আছে, আমাৰ মনুমেণ্টছ অফ আছাম এই গোটেইখিনি আমি 3টা ক্লাছত শেষ কৰিলোঁ। মই আশা কৰিছোঁ আপোনালোকে গোটেই 3টা ভিডিঅ' চালে। যদি ভিডিঅ'কেইটা ভাল পাইছে তেনেহ'লে নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিব। যদি কিবা ফিডবেক দিব বিচাৰিছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব। মই আশা ৰাখিছোঁ এই গোটেইকেইটা ভিডিঅ'ই আপোনালোকক অলপ হ'লেও উপকৃত কৰিব। ঠিক আছে, তেন্তে আমি পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম। আৰু আমাৰ চেনেলৰ বাকীখিনি চিৰিজো যাতে আপোনালোকে এবাৰ চেক কৰে, সেয়া আশা ৰাখিছোঁ। ঠিক আছে তেন্তে, থেংক ইউ।